পবিত্ৰ ৰমজান মাহত কেইজনমান যুৱকৰ প্ৰচেষ্টাই দৃষ্টি আকৰ্ষণ কৰিছে বহুজনৰ। ৰমজান মাহতে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে চেহেৰীৰ খাদ্য যোগান ধৰিছে যুৱককেইজনে। মৰিগাঁও অসামৰিক চিকিৎসালয়ত থকা প্ৰতিগৰাকী দৰিদ্ৰ লোকৰ বাবে বিনামূলীয়া খাদ্য বিতৰণ কৰিছে যুৱককেইজনে। দৈনিক চেহেৰীৰ সময়ত খাদ্য বিতৰণ কৰি আহিছে এওঁলোকে। ইতিমধ্যে যুৱককেইজনৰ এই কৰ্মক শলাগ লৈছে বহুজনে। চাওঁ আহক এই ক্ষেত্ৰত আমাৰ এক বিশেষ প্ৰতিবেদন। ইণ্ডিয়া চাই থকাৰ বাবে আপোনালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো। পবিত্ৰ ৰমজান মাহৰ শুভেচ্ছা যাচিছো আমি। আজি মই ক'ত আছো সেই কথাষাৰ আপোনালোকক নিশ্চয় কম। এই শেষ ৰাতি অৰ্থাৎ 2:30 বজাত মই বৰ্তমান মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ সন্মুখত মই উপস্থিত আছো। ইয়াত পবিত্ৰ ৰমজান মাহৰ যি চেহেৰী বিতৰণ আয়োজন কৰা হৈছে। মৰিগাঁও যি লোকসকল আছে, কেইজনমান যুৱকে আহি ইয়াত চেহেৰীৰ কাৰণে যি খাদ্য আয়োজন কৰিছে। আমি মৰিগাঁও অসামৰিক চিকিৎসালয়। হয় বাইদেউ, আপুনি ক'ৰ পৰা আহিছিলে? মই ভকতগাঁও ডিমগুৰি। মৰিগাঁও অসামৰিক চিকিৎসালয়ত আছিলে? হয়। কেতিয়াৰ পৰা আছিলে? আজি আহিছো 12টা বজাত। ইয়াতে ধৰক যি যুৱকসকলে যিটো মানে চেহেৰীৰ আয়োজন কৰিছে, তাত মানে হিন্দু ধৰ্ম, মুছলিম ধৰ্ম কোনো কথা নাই। সকলো ইয়াত আহি আহাৰ গ্ৰহণ কৰিব পাৰে। কেনেকুৱা লাগিছে আপোনাৰ? ভালে লাগিছে বাৰু। চলি আছে। তাৰ মাজতে আপোনালোকে এটা সুন্দৰ পদক্ষেপ প্ৰচেষ্টা কৰি তুমি ৰাখিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত আপোনালোকে প্ৰথমে মই আজি ৰমজান মাহৰ 5মটো চেহেৰী সকলোলৈ মোবাৰক যাচিছোঁ। আৰু পোনপ্ৰথমে মই আপোনালোকৰ ইনচাইড ইণ্ডিয়া যি সংবাদ মাধ্যমক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এই মাজনিশা প্ৰায় 2:30 বজাত আপোনালোকে আহি যি আমাৰ এই খাদ্য বিতৰণ কাৰ্যসূচী আপোনালোকে সম্প্ৰচাৰ কৰিব আহিছে, তাৰ কাৰণে আপোনাক মই আন্তৰিক কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মোৰ বহু আশা আছিলে যে আমি যি হস্পিটেলৰ সন্মুখত মানে যি চিকিৎসালয়ৰ সমীপত আমি ভাবিছিলোঁ যে চেহেৰীৰ যি ব্যৱস্থা মাজনিশা আহাৰ, সেই আহাৰ হয়তো বহুতো অসুবিধাৰ কাৰণে যিসকল ৰোগী আহে, ৰোগীৰ লগত আত্মীয় স্বজন আহে, আত্মীয় স্বজনসকলে মাজনিশা আহাৰটো গ্ৰহণ কৰিবৰ কাৰণে সুবিধা নাপায়। সেয়েহে মই মানে বহু আশা আছিলে যে আমি মাজনিশাৰ যি চেহেৰী, এই ব্যৱস্থা আমি মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ সমীপত ব্যৱস্থা গ্ৰহণ কৰি। আপুনি ক'ৰ পৰা আহিছে? বেলেগুৰি, বৰচলা বেলেগুৰি। কেতিয়া আহিছে? মই আহিছো কালি ৰাতিপুৱা আহিছো। আপোনালোকে যিটো কাৰ্যক্ৰম চলি আছে চেহেৰীৰ কাৰণে, কেনেকুৱা পাইছে? হে? কেনেকুৱা পাইছে? বহুত ধুনীয়া পাইছে, বহুত ভাল পাইছে। যোৱাকালিও আহাৰ বিতৰণ কৰিছিল, আপুনি গ্ৰহণ কৰিছিলে? নাই কালি মই অহা নাই, কালি ৰাতিপুৱাহে আহিছিলো। কেনেকুৱা পাইছে? ভালে